নাজিৰাত আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে সাংবাদিকৰ প্ৰতিবাদ কলা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ সাব্যস্ত কৰিলে নাজিৰাৰ সাংবাদিকে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত সাংবাদিকক অন কেমেৰা গুলীয়াই হত্যা কৰাৰ ভাবুকি দিছিল ভাস্কৰ গগৈ নামৰ আৰক্ষীজনে লগতে নাজিৰা আৰক্ষী থানাৰ অনামিকা বুঢ়াগোহাঁই নামৰ উপ পৰিদৰ্শকগৰাকীও অপদস্থ কৰিছিল সাংবাদিকক এই ঘটনাৰ ৩৬ ঘণ্টা উকলি যোৱাৰ পিছতো কোনো ব্যৱস্থা গ্ৰহণ নকৰাত আজি প্ৰতিবাদ সাব্যস্ত কৰে সাংবাদিকসকলে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে সাংবাদিকৰ লগতে নাজিৰাৰ দল সংগঠনেও অভিযুক্ত আৰক্ষী জোৱানজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই গৃহ বিভাগ তথা মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিলে সাংবাদিকসকলে আমি কলা বেজ পৰিধান কৰি সংবাদকৰ্মী হিচাপে বৰ লজ্জিত হৈ আমি ৰাজপথৰ কাষত জনসাধাৰণৰ সন্মুখত আমি প্ৰতিবাদী কাৰ্যসূচী প্ৰদৰ্শন কৰিবলগীয়া হৈছে আমি এনেকুৱা এটা কাৰ্যসূচী হাতত ল'বলৈ কিয় বাধ্য হ'লো আৰু এই কাৰ্যসূচী আমি কিমানলৈকে প্ৰসাৰিত কৰিব লাগিব আমি কিমানলৈ প্ৰসাৰিত কৰিব দৃষ্টিত আমি এটা চিন্তা কৰি আছোঁ কিন্তু এইখিনি মুহূৰ্তলৈকে কিন্তু আমি অপেক্ষা কৰি আছিলোঁ যে যোৱা ৩৬টা ঘণ্টা অতিক্ৰম কৰা পৰ্যন্ত নাজিৰাৰ যিসকল সংবাদকৰ্মীয়ে আৰক্ষীৰ গুলীৰ সুমুকি তেওঁলোকে শুনিছিল যেতিয়া তেওঁলোকক ONGCৰ নিয়োজিত সুৰক্ষাৰ জোৱানে তেওঁলোকক গুলীয়াই মাৰিম বুলি বন্দুকৰ কাকত হাত দিছিল ঠিক তেনেকুৱা পৰিস্থিতিত সেই আৰক্ষীক সেই ঠাইতে চিনাক্ত কৰি আৰক্ষীৰ ওচৰত সমজাই দিয়াৰ লগতে তেওঁৰ ওপৰত ব্যৱস্থা ল'ব পৰাকৈ এজাহাৰ দাখিল কৰা হৈছিল আৰু সেই মুহূৰ্তত এজাহাৰ দাখিল কৰাৰ ২৪ ঘণ্টা আৰু ২৪ ঘণ্টাৰ পৰৱৰ্তী ৩৬ ঘণ্টাও অতিক্ৰম কৰি যোৱাৰ মুহূৰ্তত কিন্তু অসম আৰক্ষীৰ বিশেষকৈ নাজিৰা আৰক্ষীৰ কোনো ইতিবাচক পদক্ষেপ কোনো ইতিবাচক ব্যৱস্থা গ্ৰহণ আমি দেখা নাপালোঁ।